नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল लगते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर সোণাপুৰৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি কংগ্ৰেছ প্ৰতিনিধি যোৱাৰ পিছতে উত্তেজনা স্থানীয় দল সংগঠনৰ সৈতে কংগ্ৰেছৰ বাক বিতণ্ডা সোণাপুৰৰ উচ্ছেদস্থলীত পুনৰ উত্তপ্ত পৰিস্থিতি উচ্ছেদস্থলীলৈ কংগ্ৰেছ প্ৰতিনিধি যোৱাৰ পিছতে উত্তেজনা উচ্ছেদস্থলী পৰিদৰ্শনত বাধা কংগ্ৰেছ নেতৃত্ব একাংশ দল সংগঠনে বাধা দিয়ে কংগ্ৰেছৰ সজাতি দলক স্থানীয় দল সংগঠনৰ সৈতে কংগ্ৰেছৰ বাক বিতণ্ডা উচ্ছেদস্থলীলৈ গৈছিল কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ শিৱামণি বৰা ৱাজেদ আলী চৌধুৰী নুৰুল হুদা এই সকল লোক গৈছিল উচ্ছেদস্থলীলৈ লগতে উচ্ছেদস্থলীলৈ গৈছিল মীৰা বৰঠাকুৰকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাকৰ্মী। পৰৱৰ্তী খবৰ অসম অলিম্পিক সন্থাৰ সভাপতিৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। 22 ছেপ্টেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব অসম অলিম্পিক সন্থাৰ নিৰ্বাচন, কিন্তু সভাপতি আৰু সহকাৰী সাধাৰণ সম্পাদকৰ বাবে অনুষ্ঠিত নহয় নিৰ্বাচন। পৰৱৰ্তী খবৰ হিমন্ত চৰকাৰ সংখ্যালঘুক হত্যা কৰা চৰকাৰ সংখ্যালঘুৰ তেজ ভাল পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ইতিহাসত কলা চিয়াহীৰে লিখা থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। হিমন্ত চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। হিমন্ত চৰকাৰ সংখ্যালঘুক হত্যা কৰা চৰকাৰ সংখ্যালঘুৰ তেজ ভাল পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘুৰ তেজ ভাল পাই বাবেই পুলিচ লগাই গুলিয়াই হত্যা কৰোৱাই সংখ্যালঘু মুছলমানক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত হিটলাৰী শাসন চলাই আছে। অসমৰ ইতিহাসত কলা চিয়াহীৰে লিখা থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। ভূমিহীন লোকক ভূমি প্ৰদান নকৰি সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চলোৱা অত্যাচাৰ গ্ৰহণযোগ্য নহয়। সোণাপুৰৰ কচুতলিত চলোৱা উচ্ছেদ অভিযানে হিমন্ত চৰকাৰৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিছে। সোণাপুৰৰ কচুতলিত ভয়ংকৰ পৰিৱেশ ৰচনা কৰি শীতল মস্তিষ্কৰে মানুহক শেষ কৰিবলৈ উঠি পৰি লাগিছিল। সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ চলিছে সেই যন্ত্ৰণাৰো সহ্য কৰিব নোৱাৰি। অসমৰ সংখ্যালঘু লোকসকল নিৰাপত্তাহীনতাত ভুগিছে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ পুনৰ উত্তপ্ত সন্ত্ৰাসজৰ্জৰ জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষত শ্বহীদ হৈছে 2 সেনা জোৱান। জম্মু কাশ্মীৰত সেনা আৰু নিষিদ্ধ ঘোষিত সংগঠনৰ মাজত পুনৰ সংঘাত আৰু এই ঘটনাত শ্বহীদ হৈছে 2 ভাৰতীয় সেনা জোৱান। অৰবিন্দ সিং আৰু বিপিন কুমাৰ নামৰ 2 জোৱান শ্বহীদ হৈছে আৰু লগতে গুৰুতৰভাৱে আহত হৈছে আন 2 সেনা জোৱান। জম্মুৰ কিষ্টাৰবাৰ জিলাৰ চট্টুত সংঘটিত হৈছে এই ঘটনা। নিৰ্বাচনৰ পূৰ্বে উগ্ৰপন্থীৰ বৃহৎ কোটাঘাটৰ পৰিকল্পনা জম্মু কাশ্মীৰত। সেয়েহে জম্মু কাশ্মীৰত বৰ্তমান অধিক বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা বা নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা চাবুৱাৰ মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। পত্নী প্ৰহেলিকা বৰুৱাই হত্যা কৰিছিল স্বামী মাধুৰ্য বৰুৱাক আৰু এই হত্যাকাণ্ডত পত্নীক সহযোগ কৰিছিল ময়ন্তু গগৈ নামৰ এজন যুৱকে। সহযোগ কৰা যুৱকজনকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জলসম্পদ বিভাগৰ কৰ্মচাৰী আছিল মাধুৰ্য বৰুৱা। বিগত 10 ছেপ্টেম্বৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড। নৃশংসভাৱে হত্যা কৰা হৈছিল মাধুৰ্য বৰুৱাক। পত্নীয়ে প্ৰথমে নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰাইছিল মাধুৰ্যক আৰু তাৰ পাছত চকা অস্ত্ৰ আৰু ধুমুজেৰে মৰিয়াই হত্যা কৰিছিল মাধুৰ্যক। পৰৱৰ্তী খবৰ পুনৰ হুৰাহুৰে বাঢ়িছে সোণৰ দাম। আজি পুনৰ বৃদ্ধি পালে সোণৰ দাম।
24 কেৰেট 10 গ্ৰাম সোণৰ দাম আজি হ'লগৈ ৭৩,০৪৪ টকা। পৰৱৰ্তী খবৰ, সোণাপুৰৰ পিছত এইবাৰ নামনি অসমত হ'ব বৃহৎ উচ্ছেদ অভিযান। নামনি অসমত এইবাৰ উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। এফালৰ পৰা ভাঙি দিয়া হ'ব বেদখলকাৰীৰ ঘৰ আৰু এই উচ্ছেদ অভিযানত পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। সোণাপুৰৰ উচ্ছেদৰ মাজতে আন এক উচ্ছেদৰ জাননী প্ৰশাসনৰ। এইবাৰ নামনি অসমত বৃহৎ উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে জাৰি কৰিলে উচ্ছেদৰ জাননী। 24 আৰু 25 ছেপ্টেম্বৰত চলিব বুলডোজাৰ। এফালৰ পৰা ভাঙি দিয়া হ'ব বেদখলকাৰীৰ ঘৰ। গোৱালপাৰা লক্ষীপুৰ বৃহৎ সংৰক্ষিত বনাঞ্চলত এইবাৰ চলিব উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানত পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে, যাৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব PM কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন আৰু এই ধন লাভ কৰিবলৈ শীঘ্ৰেই কৰক এই কাম, অন্যথা আপুনি নাপাব ধন। PM কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিক লৈ আহিছে ভাল খবৰ। অক্টোবৰ মাহত 18 নম্বৰ কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ বেংক একাউণ্টত। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব PM কিষাণৰ ধন আৰু ইতিমধ্যে কৃষকৰ বেংক একাউণ্টত সোমাইছে 17 নম্বৰ কিস্তিৰ ধন। হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন আৰু ধন মোকলাই দিয়াৰ পূৰ্বে আপুনি আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম। কি কাম কৰিব লাগিব চাওঁ আহক। এই কাম নকৰিলে আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন। আগন্তুক কিস্তিৰ ধন পাবলৈ হ'লে আপুনি KYC কৰাটো বাধ্যতামূলক। PM কিষাণ এপৰ জৰিয়তে আপুনি কৰিব পাৰিব KYC অথবা অনলাইনত PM কিষাণৰ যি অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটৰ জৰিয়তেও KYC আপডেট কৰিব পাৰিব আৰু লগতে আপোনাৰ ওচৰৰ CSC চেণ্টাৰত গৈও কৰিব পাৰিব KYC। KYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, বিজেপিত যোগদান কৰা মুছলমান অত্যাচাৰৰ বলি নহয়। বিজেপিৰ কাৰ্ড থাকিলে কোনেও বাংলাদেশী বুলি চলাব নোৱাৰিব অত্যাচাৰ। অসমৰ এগৰাকী বিজেপি নেতাই মুছলমানসকলক দিলে এই গেৰাণ্টি। বিজেপিত যোগদান কৰা মুছলমান নিৰ্যাতনৰ বলি নহয়। বিজেপিৰ কাৰ্ড থাকিলে কোনেও বাংলাদেশী বুলি অত্যাচাৰ কৰিব নোৱাৰিব। বিজেপিৰ কাৰ্যকৰ্তাই সুৰক্ষা দিব বিজেপিত যোগদান কৰা মুছলমানক। উজনি অসমতো কোনো চিন্তাৰ কাৰণ নাথাকিব বিজেপিত যোগদান কৰা মুছলমানক। বিজেপি নেতাই দিলে এই গেৰাণ্টি। বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰীৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, অৱশেষত জেলৰ পৰা ওলাল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু জেলৰ পৰা ওলাই বিজেপিৰ খুংকাৰ অৰবিন্দ কেজৰিৱালৰ। অৰবিন্দ কেজৰিৱালে মন্তব্য কৰি কয় যে আজি 100 গুণ শক্তি মোৰ বৃদ্ধি হ'ল আৰু বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে মই সদায় যুঁজি যাম। মুকলি আকাশৰ তললৈ ওলাই আহি বিজেপি খুংকাৰ অৰবিন্দ কেজৰিৱালৰ। অৰবিন্দ কেজৰিৱালে কয় যে আজি 100 গুণ শক্তি মোৰ বৃদ্ধি হ'ল। জেলৰ পৰা ওলাই এই মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। কেজৰিৱালে লগতে কয় যে বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে মই সদায় যুঁজি যাম। এটা শক্তিয়ে দেশৰ ন্যায় ব্যৱস্থাক দুৰ্বল কৰি পেলাইছে। নিৰ্বাচন আয়োগ, ED, CBI তেওঁলোকৰ হাতৰ মুঠিত। এয়া আন কোনো নহয়, এয়া ৰাষ্ট্ৰবিৰোধী শক্তি। নাম নোলোৱাকৈ এইদৰে বিজেপিক সমালোচনা অৰবিন্দ কেজৰিৱালৰ। উল্লেখযোগ্য যে 171 দিনৰ পিছত আজি জামিন লাভ কৰিলে অৰবিন্দ কেজৰিৱালে আৰু জামিন লাভৰ পিছতে সমৰ্থকৰ মাজলৈ হুংকাৰ অৰবিন্দ কেজৰিৱালৰ।